হেল্ল' এভৰিৱান, কি খবৰ? মাৰ্টিনাছ ব্লগৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আজি মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ মোৰ ৰাতিপুৱা মৰ্ণিঙৰ পৰাই ষ্টাৰ্ট কৰিছোঁ আৰু মোৰ মৰ্ণিং সদায় দেৰিকৈ হয় আৰু মানে যেতিয়াই নহওক কিয় মোৰ কাৰণে সোনকালেই আৰু যিহেতু চব অকলে কৰিবই লাগিব সকলোখিনি কাম। আৰু প্ৰথমতে মোৰ কামটো হৈছে খিৰিকীখন খুলি লোৱা, মানে মুখ হাত ধুই চাহ একাপ ব্ৰেকফাষ্ট কৰি লোৱাৰ পিছতে মই ষ্টাৰ্ট কৰি দিওঁ আৰু মোৰ কামখিনি। প্ৰথমতে মই খিৰিকীবোৰ ভালকৈ মেলি লওঁ যাতে পোহৰো আহে আৰু মানে ঘৰ সাৰিলে যাতে ধূলিটো ভিতৰতে ৰৈ নাযায়। আৰু মই মানে খিৰিকী নেমেলাকৈ ঘৰ চৰ সাৰি মানে একো পাৰফেক্ট নোহোৱা নিচিনাই পাওঁ, কাৰণ ভিতৰতে ধূলিটো ৰৈয়ে যাব ন যদি মই খিৰিকীখন মেলিয়ে নলওঁ। আৰু খিৰিকীখন মেলি লোৱাৰ পিছত কাম কৰিও ভাল লাগে পোহৰটো হৈ যোৱাৰ পিছত, যিমানে আপুনি লাইট নিদিয়ক কিয়। মই কিন্তু ঘৰ সাৰি থকা সময়ত লাইট চাইট নিদিওঁ, খিৰিকী মেলি লওঁ যাতে মই পোহৰো পাওঁ ধুনীয়াকৈ আৰু ধূলি চুলি এইবিলাক মানে চব যাতে বাহিৰলৈ গৈ থাকে, তেতিয়াহে লাগে যেন সঁচাকৈ চাফা হৈছে। আৰু সেইবাবে মই চোফাত যিহেতু বহি থকাই হয় আৰু সদায় মোৰ কাম মানে ঘৰ সাৰোঁতে এইবিলাক ঠিক কৰিব লাগে, ফিটিং কৰিব লাগে, কুচমুচ খাই থাকে কাপোৰ কানিবিলাক। আৰু মই কুচমুচ খাই থকাৰ পিছত মই ওপৰতে মানে ঘৰ সাৰি নিবলৈ কিবা পচন্দ নকৰোঁ, মোৰ ভাল নালাগে, যেন কিবা আধৰুৱাকৈ কৰি থৈছোঁ তেনেকুৱা নিচিনা ফিল হয়। আৰু সেইকাৰণে মই মানে আগে ফিটিং চিটিং কৰি লওঁ কুচমুচ খাই থকা বস্তুখিনি। তাৰপিছত এটা এটাকৈ মই বস্তু আঁতৰাই লওঁ, ফুলদানি চুলদানি, যাতে চুকে কোণে ধূলি অলপো নৰয়, মই ভাল নাপাওঁ। ওপৰতে সাৰি থ'বলৈ মানে কিছুমানে ভাল পায় যে সহজতে হওক, কিন্তু মোৰ সহজতে হোৱাতকৈ মানে কামটো ভালকৈ হ'লেই মোৰ ভাল লাগে। আৰু সেইবাবে মই সদায় একেখিনি কামেই বাৰু আজি ভাবিলোঁ আপোনালোকক দেখুৱাওঁ কি কিনো কৰোঁ। এফালৰ পৰা মই এটা এটা ছাইডকৈ মানে সাৰি যাওঁ। তাৰপিছতে মোক দেখিছে ড্ৰয়িং ৰুমটো প্ৰায় মোৰ কাৰণে চিজিল হৈ গৈছেই, খুব বেছিও নহয়, কিন্তু মই যিখিনি কৰোঁ মানে সেইখিনি মোৰ কাৰণে পাৰফেক্টে হয়। তাৰপিছতে মই দৰজাখন খুলি পেলাই জাবৰ জোথৰখিনি মানে আগফালেই মই পেলাই দিওঁ। আৰু ইয়াতে মই অনলি ড্ৰয়িং ৰুমটো সাৰা ভিডিঅ'হে আপোনালোকক দেখাইছোঁ। মোৰ সম্পূৰ্ণ মানে বেডৰুমৰ ফালে মোৰ সাৰা হৈ গৈছিলে, আৰু এই ড্ৰয়িং ৰুমটো সাৰিলেই মই মোৰ সাৰা কামটো হৈ যাব। আৰু ইফালে মই মেচিনতো কাপোৰ দি থৈছোঁ, সাৰি পেলাই আকৌ মই মেচিনৰ কাপোৰখিনি আনি মেলিবও লাগিব। সেইবাবে মই মানে বেছি দেৰিও কৰি থকা নাই, ভালকৈ বোলো সাৰি লওঁ। আৰু ওপৰলৈ মই সদায় চাওঁৱেই, কিহৰ কাৰণে সাৰোঁতেই মই মানে মকৰা জালবিলাক থাকে, এইবিলাক মই লগতে লৈয়ে যাওঁ। নহ'লে কি হয়, এদিন মকৰা জাল মানে গুচোৱা হয়হে, আকৌ দুদিন পিছতে একেখিনি ঠাইতে দুবাৰ তিনিবাৰ মানে ডাবুল মকৰা জাল হৈ থাকে। আৰু তাৰপিছতে মই ধুনীয়াকৈ জাবৰখিনি মানে আগফালে উলিয়াই দিছোঁ। আৰু এনেও তেতিয়া প্ৰায় 9টা বাজিছে আৰু এইফালে মই ঘৰ সাৰি আছোঁ, আনফালে মানুহজনে আকৌ মাছৰ বেপাৰী